নমস্কাৰ পাউডাৰ হেয়া হেয়া চাক নিজৰ পাউ ধৰিলা জাম্পিং কৰি দিব আৰু ন জপিয়াই দিব ন মাইল জাম্পিং ইংলিছত কয় জাম্পিং কমেন্ট কয় চাক কেনেকে হি এই চাক কেনেকে দেখুৱাইছে আৰু আকৌ এইটো পাউ ধৰিব এইটো পাউ এইটো বুজি পাইছে এইটো পাউডাৰ এইটো দেখুৱাই দে আকৌ এটা জাম্প কৰি দিব জপিয়াই দে এইয়া জপিয়াই দিছে আৰু তাৰপিছত এনেকে যোগ কৰি দেখুৱাই দে তাৰপিছত নমস্কাৰ কেনেকে দিবি নমস্কাৰ কেনেকে যোগ কৰ যোগ কৰাটো দেখুৱাই দে যোগ কৰি দেখুৱাই দে যোগ কৰি নমস্কাৰ দিব লাগিব অকল যোগ কৰি দেখুৱাই দিছো যোগ নহয় ৰবা প্লিজ যোগ কৰি দেখুৱাই দিছো দুনিয়া এইয়া শাবাশ বেটি ন নমস্কাৰ আজি আকৌ আহিলো চামিলিৰ ওচৰত আৰু চামিলিয়ে বাপাত খাই আছে আৰু চামিলি এতিয়াতো কাজিৰঙাত কাম শেষ হ'ল যিহেতু এতিয়া চামিলি নিজৰ ঘৰত আহিলে আৰু চামিলি বৰ্তমান এতিয়া এই বাপাত খাই আছে আৰু গণেশ দা আজি জখলাবন্ধা লৈ গৈছিলে আৰু জখলাবন্ধাৰ বেক চাইডে চামিলি আৰু গণেশ দাৰ ঘৰ আৰু আজি ইলেকশ্যন বুলি আমি ভোট দিলোঁ এয়া আমি ভোট দিলোঁ লগত চামিলিকো লৈ যোৱা হৈছিলে ভোট কেন্দ্ৰত আৰু তাত দুপৰীয়া মানে ৰ'দো বহুত আছিলে আমি জখলাবন্ধাৰ পৰা ঘূৰাই ফুৰাই চামিলিক আনিলোঁ এতিয়া আৰু এই বাঁহজোপাৰ তলত লগাই দিলোঁ তাত খায়ে আছে আমি সেইটো সময়তে গৈ ভোট দিলোঁ ভোট কেন্দ্ৰত ভোট দি গৈ আহিলোঁ দিন বহুত গৰম আৰু চামিলিক ৰ'দত নিয়া নহ'ল চাতে দিনটো খালে এনেকৈ বাঁহপাত খালে কল কিবা কিবি খোৱালে গাঁৱত ঘূৰাই ফুৰাই আনিলে আৰু আমি এতিয়া গৰমত একদম এই গছৰ ছাত এনেকৈ শুই আছোঁ ৰেষ্ট কৰি আছোঁ আৰাম কৰি আছোঁ আমাৰতো ধৰক AC ফেন নালাগে নহয় আমি প্ৰকৃতিৰ লগত চলা মানুহ প্ৰকৃতিৰ লগতেই থাকোঁ যেনেকৈ আমাৰ হাতী আছে হাতীৰ লগতে মোৰ ওচৰত এয়া পাতি পাৰিলোঁ আৰু শুই আছোঁ তেনেকৈ ৰেষ্ট কৰি আছোঁ আৰু চামিলি এইফালে ধুনীয়াকৈ খাই আছে আৰু চামিলিৰ পেটত গণেশ দাই এই আমাৰ পদুম ফুল আঁকি দিয়ে পদুম ফুল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা প্ৰতীক হয় পদুম ফুল চিহ্ন আৰু গণেশ দাইটো আজিৰ পৰা নহয় বহুত আগৰ পৰাই পদুম ফুল আঁকি দিয়ে চামিলিৰ পেটত খুব ভাল লাগে দেখাত চায়ো ভাল লাগে আৰু আপোনালোক উজনিৰ পৰা নামনি ধৰক গুৱাহাটীৰ পৰা কেতিয়াবা যোৰহাট উজনিৰ ফালে গ'লে নিশ্চয় চামিলিক জখলাবন্ধাৰ আশে পাশে কলিয়াপাৰত দেখা পাব আৰু এই পেটত ফুল থকা হাতী বুলি ক'লে আৰু চামিলি আমাৰ কাজিৰঙাত যিমানখিনি হাতী আছে এটাৰো এনেকুৱা পেটত পদুম ফুল নেআঁকে খালি গণেশ দাই অকলে আঁকে সেই চাক কিমান ধুনীয়াকৈ আঁকি দিছে আৰু চামিলিয়ে খাই চাক পেট একদম ভৰ্তি কৰি দিছে আৰু ইয়াত খোৱাহে তাৰ আৰু বেলেগ ছমাহ আৰু একো কাম নাই সি খালি খাব আৰু গাঁৱত ফুৰিব সিমানখিনি আৰু ছমাহ আৰু কাজিৰঙাত সেই ছমাহ জানে আৰু ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে 3 ঘণ্টা ডিউটি কৰে দিনটো পাহাৰত ৰাতি আকৌ কলগছ খালে এই ইমানটো সিহঁতৰ চলি থাকে আৰু আমি বেলেগ যেনেকৈ হাতী আছে পাহাৰত কাম কৰে কাঠৰ কাম কুন্দাৰ কাম আমাৰ এইবিলাক চামিলিয়ে নকৰে আমি পোৱা নাই বাৰু চামিলিক কাজিৰঙা ডিউটি কৰে আৰু নহ'লে ছমাহ ঘৰত এনেকুৱা ধৰক বেলেগ হাতী এইবিলাক পাহাৰত কুন্দাৰ কাম দিয়ে বহুত কষ্ট কৰায় কিন্তু আমাৰ হাতীবিলাক ইমান কষ্ট নকৰাও সেইকাৰণে চামিলি ইমান ধুনীয়া ফিট হৈ আছে তেওঁ বয়স হৈছে মধ্যম বয়স তথাপিও কিমান ধুনীয়া হৈ আছে চাইছে কিমান ডাঙৰ কিমান ওখ খুব ভাল লাগে সেইকাৰণে চামিলিক আৰু চামিলিক ভাল পোৱাৰ মৰমতহে আমি চামিলিৰ ওচৰত আহোঁ ভিডিঅ' চিডিঅ' বনাবলৈ লগ পাবলৈ আৰু চামিলিক মই বহুত আগৰ পৰা চিনো বিকুটত থাকোঁতে ককা দেউতা হাতীনাতি সেই বিকুটত থাকোঁতে মই চামিলিক চিনি পাওঁ আৰু তেতিয়াৰ পৰা মোকো চিনি পায় চামিলিয়ে আমাৰ ভাল এটা বন্ধুত্ব হৈ গ'ল মোৰ আৰু চামিলিৰ সৈতে তেনেকুৱা আৰু সেয়া চাক ইমান ধুনীয়াকৈ খাই আছে চামিলিয়ে বাঁহপাত খাই দিয়ক মা আৰু চাব চামিলিৰ ওপৰত মই কেনেকৈ উঠোঁ চামিলিয়ে হুৰেৰে কিমান ধুনীয়াকৈ মোক উঠাই দিব চাবচোন এই মা এইফালে মোক কিমান ধুনীয়াকৈ উঠাই দিব চামিলিয়ে এই চাব সেয়া কাণ দি আছে মোক নিজে কাণটো মোক ধৰিব দিছে ভাল উঠা এই চা কিমান ধুনীয়াকৈ মোক উঠাই দিলে চামিলিয়ে চালে এয়াই হ'ল আমাৰ চামিলি চাক মোৰ আৰু চামিলিৰ মৰম ভাল পোৱা আমাৰ বহুত ফ্ৰেণ্ড হয় চামিলি ইমান ভাল লাগে বাঁহপাত খালে যে ওপৰত বাঁহপাত বহুত পৰি আছে ধূলি লাগি আছে সেইকাৰণে বস্তাটো দি বহিলোঁ আৰু বস্তা লাগে হাতী চলাবলৈ হ'লে হাতীৰ গাটো ঘামি যায় যে সেইকাৰণে বস্তাটো দিয়া হয় শিঙিবিলাক নহ'লে লাগি যায় গাত সেইকাৰণে বস্তাটো ব্যৱহাৰ কৰে আৰু দুলচি সেই খোল কাণ খোল চামিলি মাই সেই মাই এইটো হ'ল দুলচি
এই দুলচিটো ধৰক আমাৰ ক'বলৈ গ'লেতো আমাৰ ষ্টেৰিং নে এনেকৈ ভৰাই ল'ব লাগে ধৰক এনেকৈ ভৰাই ল'লে তেতিয়া নপৰে ধৰক এনেকৈ ধৰক নপৰে মানে এই চাওক দুলচিত মানে ভৰিটো ধৰাই লৈ ধাত এনেকৈ ভৰাই ল'লে মানে এনেকৈ মানে আপুনি নপৰে এনেকৈ আহি যাব এনেকৈ যাবগৈ কিন্তু নপৰে এইটো কাম কৰে আমাৰ আৰু আংকুচটো ক'ত দিয়াচোন আংকুচটো দেখুৱাওক সেইটো দিয়া আৰু এইটো হ'ল আংকুচ এইটো হাতীত ব্যৱহাৰ কৰা হয় কিয় মানে যেনেকৈ আমাৰ কাজিৰঙাত বহুতো তেনেকুৱা ধৰক বহুতো জীৱ জন্তু থাকে বহুত হিংস্ৰ জীৱ জন্তু থাকে সেইবিলাক মানে কি গড়ে কেতিয়াবা খেদিব আহে এটেক কৰিব আহে বাঘ আহে তেনেকৈ বনৰীয়া মহ থাকে মানে যেতিয়া হাতীয়ে ভয় খায় তেতিয়া মানে আমি এইদৰে এনেকৈ টানি ধৰোঁ মানে এনেকৈ লগাই ধৰোঁ সি মানে ৰৈ দিয়ে আমাৰ সাহত নহয়তো ক'ৰ পৰা ক'ত ভাগিব ওপৰত মানুহ থাকিব লৈ ডাঙৰ ধৰক কাঠনি জংঘলত নি সোমাই দিব এই চেফটিৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় আৰু এইটো চাৰ ভয়ো কৰে তেনেকুৱা আৰু চামিলি বহুতেই ওখ 11 ফুটমান হ'ব মই অনুমানিক চাক কিমান ধুনীয়াকৈ আছে চামিলি আৰু গণেশদাই চামিলি বহুত মৰম কৰে দেই সেইকাৰণে হাততে এতিয়া ইমান ধুনীয়া হৈ আছে আৰু চামিলি হ'ল চামিলিৰ বান হ'ল মিৰিকা বানৰ হাতীবিলাক এই ধৰক এই মূৰটো যে এনেকৈ সোমোৱা থাকে মানে মাংসবিলাক এনেকৈ সোমোৱা থাকে খুব দীঘল হয় ওখ হয় ভৰিবিলাক খুব দীঘল হয় সেইবিলাক আপোনাৰ মিৰিকা বানৰ হাতী আৰু যিবিলাক আছে আপোনাৰ কোমোৰা বানৰ হাতীবিলাক এই পেটলা দেখাত শকত বকত ডাঙৰ হ'ব সেইটো হ'ল কোমোৰা আৰু এটা মিছলা সেইটো দীঘল থাকে ইমান শকতো নহয় ইমান ক্ষীণো নহয় আৰু চামিলিয়া চামিলিয়া মোক আকৌ নমাই দিব চাবচোন কেনেকৈ নমাই চাব এতিয়া তাক ভৰিটো উঠাই দে আমাক উঠা এয়া ভৰিটো উঠাই লৈ উঠা ডাবল চাক এনেকৈ উঠাই দিছে মই এনেকৈ নামি গৈছোঁ চামিলিৰ ওপৰত উঠি আছে আকৌ গণেশ দা এয়া এতিয়া চাফা কৰিব ওপৰত এয়া চাফা কৰিব এতিয়া গাটো ওপৰত মাটি মাৰিছিলে যে এতিয়া ধুনীয়াকৈ চাফা কৰিব আৰু এয়া চাফা কৰি আছে গা অ'কে বহি লওক আৰু ধুনীয়াকৈ এতিয়া আৰু চামিলিয়ে এতিয়া কিবা এটা খেল দেখুৱাব আপোনালোকক চাহ কেনেকৈ চামিলিয়ে মানে এটা খেল দেখুৱাব কিবা এটা অঁ নিজৰ পাও ধৰি মানে এনেকৈ ডাং খাই দেখুৱাব আপোনালোকক চাব এতিয়া আৰু কেনেকৈ ভৰি উঠায় ষ্টাৰ্ট সেয়া পাউধৰ সেয়া চাওক নিজৰ পাও ধৰিলে জাম্পিং কৰি দিব আৰু ন জঁপিয়াই দিব ন চাওক কেনেকৈ সি এই চাওক কেনেকৈ দেখুৱাইছে আৰু আকৌ এইটো পাও ধৰিব আকৌ এটা জাম্প কৰি দিব জঁপিয়াই দাদা এইয়া জঁপিয়াই দিছে আৰু এনেকে যোগ কৰি দেখুৱালে নমস্কাৰ কেনেকে দিবি নমস্কাৰ যোগ কৰাটো দেখুৱাই দে যোগ কৰি দেখুৱালে যোগ কৰি নমস্কাৰ দিব লাগে অকালা যোগ কৰি দেখুৱাই দিছো যোগ নহয় ৰ'বা প্লিজ যোগ কৰি দেখুৱাই দিছো ধুনীয়া এইয়া চাবাজ বেটি ন অন্ধ পাঠ কৰিব হা লৈ লোৱাচোন হয় ঠিক আছে এটা কণা মানুহ কেনেকে যায় লাঠি এডাল ধৰি ল'ব লাগিব টানিব লাগিব ধৰি আগলৈ টানি নিব লাগিব এনেধৰণৰ কথা এতিয়া তুমি আগলৈ টানি লৈ যাবা হা ধৰ যেনেকে টানি যাব ধৰক এটা যেনেকৈ চামিলি ধৰক যেনেকৈ এটা কণা মানুহে চকুৰে নেদেখে কেনেকৈ লৈ যাব অন্ধ মানুহ এটাক পাৰ্টটো মানে অন্ধ পাৰ্ট কৰিছে সেই এনেকৈ লাখুটি টানি ধৰি লৈ যাব আৰু নমস্কাৰ নমস্কাৰ
বেলেগ নেক্সট পাৰ্টলৈ মই যাম বাৰু বৰ্তমান যিটো শিকিছোঁ মানে সেইটো মই দেখুৱাইছোঁ বাৰু আৰু দেখুৱাম মই নেক্সটলৈ জানি দে চামিল ভাই এটা নমস্কাৰ দি দে চবকে নমস্কাৰ দি দে ভালকৈ কেনেকৈ দিয়ে এইয়া নমস্কাৰ এনেকৈ